গৌৰৱ গগৈ এইবাৰ যুঁজ হ'ব বুলি কৰা যি হুংকাৰ, সেই হুংকাৰৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। তেওঁ ক'লে বিদেশী আৰু স্বদেশীৰ মাজত এইবাৰ যুঁজ হ'ব। 10 ছেপ্টেম্বৰৰ পাছত আৰু বহু উত্তৰ দিব লাগিব গৌৰৱ গগৈ। মোৰ ঘৰত এজনো বিদেশী নাই, মই সংঘৰ্ষ কৰি আজিৰ এই স্থান পাইছোঁ। ৰাহুল গান্ধীক ভোট দিয়া মানে পাকিস্তানক ভোট দিয়া। কংগ্ৰেছৰ মুৰব্বীজনে এই পাকিস্তানৰ সমৰ্থক। পৃথ্বী মাঝীক ৰাজীৱ ভৱনত থিয় কৰাই কোৱাক লৈও প্ৰতিক্ৰিয়া। মাঝী মোৰ কাৰ্যালয়লৈ আহিলে মই থিয় হৈ দিওঁ, কাৰণ তেওঁ অসম বিধানসভাৰ অধ্যক্ষ আছিল। এই ধৰণে গৌৰৱ গগৈৰ প্ৰসংগক লৈও মুখ্যমন্ত্ৰী সৰব। এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয়, 3জন বিদেশী। গতিকে বিদেশী আৰু ভাৰতীয়ৰহে যুঁজ হৈ থাকিব, তাতো আমাৰ একো কমেণ্টেই নাই। প্ৰথম মই হ'লোঁ ভাৰতীয়, ঘৰত 3জন বিদেশী। প্ৰথমটো সেইটো ডিছকাশ্যন খতম হ'ব লাগিব না, যে ভাৰত ডাঙৰ নে ব্ৰিটেইন ডাঙৰ। তাৰ পিছতহে অসমৰ কথাটো আহিবগৈ। গতিকে ইয়াতে গোটেই কথাটো, আগতেতো ভূপেন বৰা থাকিলে কণ্টেষ্ট হ'লহেঁতেন, এতিয়াতো একোৱেই নোহোৱা কৰি পেলালে। ভূপেন বৰা থাকিলে সাধাৰণ ঘৰৰ পৰিয়াল বুলি এটা মানুহৰ চিম্পেথি থাকে আৰু এটা কণ্টেষ্ট হ'লহেঁতেন। আপোনালোকে যদি ভূপেন বৰাৰ ট্ৰেক ৰেকৰ্ডটো চায়, এইবাৰোতো পঞ্চায়ত ইলেকশ্যনত যদি যোৰহাটৰ ৰিজাল্টখিনি বাদ দি দিয়ে, ভূপেন বৰাইতো ভাল ৰিজাল্ট কৰিছে। ভূপেন বৰাক ডুবালে কোনে? যোৰহাটৰ ৰিজাল্টেহে ডুবোৱালে। বাকী তেওঁলোকৰ পৰম্পৰাগত জেগাতো তেওঁলোকে ভালেই ৰিজাল্ট কৰিছিলে। যিখিনি অতিৰিক্ত আশা আছিল যোৰহাটৰ পৰা আছিল। যোৰহাটত হাৰাৰ কাৰণে ভূপেন বৰাৰ ৰিজাল্টটো বেয়া হৈ গ'ল। নহ'লেতো ভূপেন বৰাই ৰঙা নদীতো এটা ছিট জিকিছিলেগৈ। ৰাভা হাছঙত কংগ্ৰেছে কেতিয়াও ছিট নিজিকে। ভূপেন হাজৰিকাই ভূপেন বৰাই খাটাও খুলিছিলে। গতিকে আমাক এটা অদৃশ্য শক্তিয়ে সহায় কৰে বিজেপিক। সদায় মই কওঁ যে ইলেকশ্যনটো জিকাত আমাক মানুহৰ লগতে, যিহেতু এইটো সনাতন ধৰ্মক বিশ্বাস কৰা এটা দল, গতিকে বিজেপিক এটা অদৃশ্য শক্তিয়েও ক'ৰবাত নহয় ক'ৰবাত সহায় কৰি থাকে। আৰু 10 ছেপ্টেম্বৰৰ পিছততো আৰু বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব। গতিকে আৰু আপোনালোকে দেখিলেই, আকৌ মই আপোনালোকে বেয়া নাপাব, আৰু আপোনালোকে ইমান চেষ্টা কৰিলে যোৱা 3 দিন এটা হাইপ আনিবৰ কাৰণে, লাষ্টত গৈ টুপি পিন্ধিব নে টুপি নিপিন্ধিব, সেইটো বিতৰ্কতে এইটো শেষ হৈ গ'ল। গতিকে আমাৰ কেইজনমান, মই আগতে কৈছোঁ, অসমত 2-1জন বাতৰি কাকতৰ স্বত্বাধিকাৰ আছে। তেওঁলোকে ভাবে যে অসমখন তেওঁলোকে কণ্ট্ৰল কৰে। কিন্তু সেই মিথটো মই বহুতবাৰ ভাঙিছোঁ আৰু এইবাৰ আৰু ভাঙি যাব। কিয় কাৰণে? আজি ডিমা হাছাওত 4,000 কোটি টকাৰ ৰাস্তা পোৱাৰ পিছত ডিমা হাছাওত বিজেপি জিকিবনে নাই? এইটো এটা চিম্পুল কথা। গতিকে যিসকলে গুৱাহাটীত থাকি আৰে এইখন চৰকাৰে দেখোন আমাৰ কথা নুশুনে, হৰুৱাই দিম, সেই ভাবা মানুহকেইটাক বাদ দি সকলো বিজেপিৰ লগত আছে। আৰু মইতো কথোপকথনবিলাকো মোকে আহি কৈ দিয়ে নহয়। যেনেকৈ কালি ষ্টেজত কি কথা হৈ আছে, এয়াৰপৰ্টত জিতেন্দ্ৰ সিঙক যাব যাওঁতে কি কথা হ'ল, গাড়ীখনত কি কথা পাতি গ'ল, মইতো লগে লগে গম পাই যাওঁ। গতিকে সেই আৰু ইটো গোটেই আশাটো হৈছে 2খন পেপাৰৰ ওপৰত, যে এই 2খন পেপাৰ আৰু টিভিয়ে আমাক জিকাই দিব। মানুহৰ লগত তেওঁলোকৰ আশা একোৱেই নাই। একদম পাৰ্থক্য আছে। মোৰ ঘৰতো এটাও বিদেশী নাই। বহুত ডাঙৰ পাৰ্থক্য আছে। মোৰ ঘৰতো এটাও বিদেশী নাই। যিমানে যি নকওঁ কিয় আমাৰ দৰে চামৰাই মানুহবিলাক আমি বহি আছোঁ। গতিকে পাৰ্থক্যটোতো আছেই ডেফিনেটলি। ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য। মই সংঘৰ্ষ কৰি ইয়ালৈকে আহিছোঁ। মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে। গতিকে কিমান আপোনালোকে ভাবকচোন, কিমান গালি গালাজ কৰি মোক কিমান চেষ্টা কৰিছে, তাৰ পিছত মই কত যুঁজি ইয়ালৈকে আহিছোঁ। গতিকে মোৰ যাত্ৰাটো হ'ল সংঘৰ্ষ। সোণৰ চামুচ মুখত লৈতো আমি জন্মাই নাই। সেইকাৰণে আমাৰ পাৰ্থক্য বহুত আছে। কিন্তু মেইন পাৰ্থক্যটো হ'ল ঘৰত ভাতৰ থালি কেনেকৈ খায়। এজন ভাৰতীয়ৰ ভাগত 3টা ব্ৰিটিছৰ ভাগত কেনেকৈ ঘৰখন চলে, মোৰ এইটোহে অলপ জানিব ইচ্ছা হৈ আছে। গতিকে ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৰাহুল গান্ধীক ভোট দিয়া মানে যে পাকিস্তানক ভোট দিয়া, বাকীটো এইবিলাক সৰু সুৰা কথা থাকিয়ে গ'ল। আচলটো মুৰব্বীজনেই পাকিস্তান নহয়। কালি মধ্যপ্ৰদেশত কোনবোৰ কথা কৈছে আপোনালোকে নিজেই শুনিছে। সেইকাৰণে নেশ্যনেলিজিম, আইডেণ্টিটি আৰু ডেভেলপমেণ্ট, আমাক বিজেপিক কোনো
বিজেপিৰ অসমত কোনো বিকল্পই নাই অসমীয়া ভাৰতীয় মানুহৰ কাৰণে বিজেপি যে নেচেচাৰী ইন আছাম আজি কোনে সিদ্ধান্ত ল'ব পাৰে যে অসমীয়া মানুহক আৰ্মছ লাইচেন্স দিম এইটো কংগ্ৰেছে কেতিয়াবা সিদ্ধান্ত ল'ব পাৰিব বৰদুৱাৰ পৰা এভিকশ্যন কৰি দিম কাজিৰঙাত গড় এটাও হত্যা হ'ব নিদিওঁ বৰপেটা সত্ৰৰ ফালে ৰঙা চকু দেখুৱাব নিদিওঁ এই সিদ্ধান্ত কোনে ল'ব পাৰে বোলে এটা বাচ্চাও চাইল্ড মেৰেজ হ'ব নিদিওঁ এই সিদ্ধান্ত কোনে ল'ব পাৰে গতিকে অসমীয়াৰ কাৰণে বিজেপিটো এটা কম্পালচন হয় কাৰণ অসমীয়া মানুহে যিটো বিচাৰে তাক বিজেপিয়ে দিব পাৰে আৰু বিজেপিয়ে যি ৰাজনীতি কৰে সি অসমীয়া মানুহৰ আদৰ্শত ৰাজনীতি কৰে আজি বটদ্ৰৱ আমি যেনেকৈ সত্ৰ বনাইছোঁ সন্মুখত যেনেকৈ আঁচনি হৈছে কংগ্ৰেছেতো কেতিয়াবাই কৰিব পাৰিলেহেঁতেন সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি অসমৰ ৰাইজৰ মাজত একাকাৰ হৈ পৰিছে পৃথক কৰাটো সম্ভৱে নহয় যোৱা 3 দিন কংগ্ৰেছে প্ৰমাণ পালে চেষ্টা কৰিছিল যোৱা 3 দিনত পৃথক কৰিবতো নোৱাৰিলে তাক পৃথিৱী মাজিটো ভাল মানুহ পঢ়িব আসন দিব লাগে মইতো আজিও ছাৰ বুলি মাতো আহিলে মইতো মুখ্যমন্ত্ৰী হিচাপেও থিয় হৈ দিওঁ পৃথিৱী মাজি মোৰ তাতো আহে না মই চক কংগ্ৰেছে কাক থিয় কৰাই নকৰাই মই নাজানো কিন্তু পৃথিৱী মাজিক আপোনালোকে সুধিব মোৰ ৰুমত আহে মুখ্যমন্ত্ৰী হিচাপেও মই থিয় হৈ দিওঁ তেওঁ আহিলে কাৰণ তেওঁ মোৰ বিধান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ